हेलो बंधुসকল আজিও আপোনালোকৰ মাজলৈ এটা মোটিভেশন ভিডিও লৈ আহিছো প্ৰস্তুত কৰিছো। আসলতে আমি ভয় বস্তুটো কি আৰু ভয়ৰ পৰা আমি যদি হাত সাৰিব পাৰো, ভয় যদি আমি পাত্তা নিদিও, আমি ইগনোৰ কৰো, আমি বহুত আগুৱাই যাব পাৰিম। ভয় বোলা বস্তুটো মনৰ পৰা আঁতৰাই ৰাখিব লাগে সদায়। গতিকে এই কাহিনীটো ষ্টাৰ্ট কৰিছো, আপোনালোকে শুনিব মনোযোগেৰে। हेलो बंधुসকল, কেনে আছে আপোনালোক? আশা কৰো সকলোৱে ভালে আছে। আজি এটা নতুন কাহিনী লৈ আপোনালোকৰ মাজত উপস্থিত হৈছো। কাহিনীটো হ'ল ভয় কিয় কৰিব লাগে, কিয় ভয় কৰে। হিন্দীত এটা কথা আছে, ডৰ কে আগে জিত হোতা হে। এই কাহিনীটো এনেকুৱাই হ'বলৈ গৈ আছে, তো আপোনালোকে মন দি শুনিব। দুজন বন্ধু আছিলে, তেওঁলোকে চহৰৰ পৰা একলগত আহি আছিলে। একেলগে আহি থকা সময়ত আধা বাটত দেখা পালে যে এটা জংগলটোৰ মাজেদি যাব লগা হৈ আছে। এজন বন্ধুৱে ভয় কৰি আছে, আনজনে ক'লে কিয় ভয় কৰি আছে? নাই, মোক এইবিলাক ভূত চুত এইবোৰৰ মোৰ ভয় লাগে। তেতিয়া কৈছে, তই এইবোৰ বিশ্বাস কৰ নেকি? মই বিশ্বাস কৰোঁ। সেইকাৰণে কৈছে, নাই এইবোৰ একো নাই, ব'ল আমি আমাৰ গব্যস্থানলৈ আমি গতি কৰোঁ। গৈ তেতিয়া মানুহজনৰ বন্ধু এজনৰ মানে পানী পিয়া লাগিলে। তেতিয়া ক'লে যে পানীটো ইয়াত নাই ক'তো, ব'ল আমি সেই কিবা এটা গুহা দেখা পালোঁ, তাতে যাওঁ আমি। তাতে গৈ পেলাই যাওঁতে সন্ধিয়া হৈ পৰিল। ৰাতি হৈ গ'ল, সন্ধিয়া হ'ল আৰু। এতিয়া তেওঁলোকে আৰু যাবলৈ ৰাস্তা নাই। তেওঁলোকে কি কৰিলে, এজন বন্ধুৱে ক'লে আমি এই গুহাটোতে আমি প্ৰৱেশ কৰোঁ, আমি ৰাতিটো ইয়াতে থাকিম। কেনেকৈ থাকিম? তাৰপিছত ক'ৰবাৰ পৰা খৰি চৰি আনি পেলাই যোগাৰ কৰি পেলাই জুই জ্বলাই শুই গ'ল। শুই যোৱাৰ পৰা এজন বন্ধুৰ মনত মানে অলপ ভয় অনুভৱ হৈ আছিলে যে ইয়াত আছোঁ, হয়তো কিবা জীৱ জন্তুৱে আক্ৰমণ কৰিব পাৰে বা ভূত চুত আহিব পাৰে, এনেকুৱা ধৰণৰ মানে ভিতৰৰ পৰা ভাবি আছিলে আৰু। তাৰপিছত আনজন ক'লে নাই একো নাই, ব'ল আমি শুই যাওঁ। তো এজনটো শুই গ'ল, কিন্তু আনজনৰ মনত এটা ভয় আশংকা লাগি আছিলে যে ক'ৰবাত আহি পেলাই, যিহেতু আমি হাবি জংঘলৰ মাজত আছোঁ, কিবা জীৱ জন্তু আহি আমাক আক্ৰমণ কৰিব পাৰে। আনজন বন্ধুটো শুই গ'ল, তাৰপিছত তাৰতো টোপনি নাহিল। সি শুয়ে মানে ভাবি আছে, কিবা কিবি চিন্তা কৰি আছে। তো ভাবি থাকোঁতে মানে তেওঁ পটককৈ টোপনি গ'ল, ভাগৰুৱা দেহা যিহেতু। টোপনি যোৱাৰ পিছত মানে তেওঁ সপোনত দেখা পালে যে একদম বেয়া বস্তু তেওঁক আহি পেলাই আগজি ধৰিলে, এনেকুৱা তেনেকুৱা। তেতিয়া তেওঁ মানে হঠাৎ মানে চক খাই উঠিলে। চক খাই উঠাৰ পিছত লগৰ বন্ধুজনক মাতি উঠালে। লগৰজনে ক'লে কি হ'ল বুলি। কৈছে যে নাই, এনেকুৱা তেনেকুৱা মই সপোন চাইছোঁ। কৈছে এতিয়া সপোনহে, তই টোপনি যা, এইবোৰ একো নাই। তো তাৰপিছত আকৌ যেতিয়া টোপনি গ'ল, যোৱাৰ পিছত আকৌ তেওঁৰ মনলৈ আকৌ মানে এনেকুৱা ভাৱ আহি আছে। তাৰপিছত লগৰজনে ক'লে, তই শুন, যেতিয়া তোৰ এনেকুৱা এটা অনুভৱ হ'ব, তেতিয়া মানে তই মানে কবি যে তই কোন হয়, মই তোক চাই ভয় নকৰোঁ, এনেকৈ কবি। তাৰে পিছত তাৰ মনতো সেইবিলাক বস্তুৱে মানে মূৰত মানে খেলি মেলি হৈ আছে। তাৰপিছত যেতিয়া সি এই যিটো জুই জ্বলাই মানে এওঁলোকে শুইছিলে, সেই জুইৰ যিটো ছাঁ দেখা পাই আছিলে, তেওঁ ভাবি আছিলে এইটো বেয়া বস্তু, তেওঁক আক্ৰমণ কৰিবলৈ আহি আছে নেকি। তাৰপিছত কি কৰিলে, যেতিয়া এনেকুৱা হৈ আছে, তেতিয়াই মানে তেওঁ মানে কৈ আছে বাৰে বাৰে যে তই কোন হয়, মই তোক চাই ভয় নকৰোঁ, তই কোন হয়, তই মই ভয় নকৰোঁ তোক চাই। যিমানেই মানুহজনে এনেকৈ কৈ থাকে, লাহে লাহে এই ছাঁটো মানে আঁতৰি গৈ আছে। তাৰপিছত দেখা পালে এটা সময়ত যে নাই, একোৱেই নাই, চব আঁতৰি গ'ল। তো ভয় বস্তুটো এনেকুৱাই, ভয়টো আপুনি যিমানেই সোমাব আপোনাৰ ভিতৰলৈ, সেইটো আপোনাৰ ভিতৰত ইমানেই গা কৰি উঠিব। আপুনি যদি ভয়বোৰক যদি আপুনি পাত্তা নিদিয়ে, যদি আপুনি ইগন'ৰ কৰে, তেতিয়াহ'লে চাব ভয় বোলা বস্তুটো আপোনাৰ মনৰ পৰা আঁতৰি যাব। আৰু সদায় ভয়ৰ যিহেতু দাৱাই নাই, গতিকে আমি ভয় খাব লগা একো নাই। আমি যিকোনো বস্তুক আমি ফেচ কৰিবলৈ হ'লে আমি ভয় কৰিব নালাগে, সদায় আমি সাহসেৰে আমি আগুৱাই যাব লাগে। ধন্যবাদ। আজি ইমানতে কাহিনীটো সামৰণি মাৰিলোঁ।